নমস্কাৰ জীৱনৰ বাটৰ মঞ্চলৈ পোনপ্ৰথমে স্বাগতম জনাইছোঁ। মই আজি উপস্থিত আছোঁ অফলা মিচিং মাধ্যমিক বিদ্যালয়ত। আজি এটা বিশেষ অনুষ্ঠান সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত হৈছোঁ। বিশেষকৈ শৈক্ষিক দিশটো খুবেই ভাল পাওঁ। মই এজন অভিভাৱক আৰু এইখন বিদ্যালয়ৰ এগৰাকী পৰিচালনা সমিতিৰ উপসভাপতি অনুচিয়াই। প্ৰথমে আপোনালোকক চিনাকি কৰি দিছোঁ। আজিৰ সভাত আমাৰ শিৱসাগৰৰ পৰা উপস্থিত আছে আমাৰ প্ৰয়াত ভগৱান দাস কেডিয়াৰ আৰু পুৰণি ট্ৰাষ্টৰ উদ্যোগৰ পৰা আমাৰ তিনিগৰাকী ব্যক্তি আমাৰ অফলাৰ প্ৰাংগণত উপস্থিত আছে। তেখেতসকলৰ পৰা যে আমি এই জলপানী ব্যৱস্থা বা নিয়াক পুঁজিৰ বিষয়ে কেনেধৰণে আজিৰ এই অনুষ্ঠানটো অনুভৱ কৰিলে, আমাৰ মাজত উপস্থিত আছে আমাৰ অতি শ্ৰদ্ধাৰ মৰমৰ ডক্টৰ অংকুশ কেডিয়া। আপুনি আজি এই অনুষ্ঠানত উপস্থিত থাকি কেনেকুৱা অনুভৱ কৰিছে দুআষাৰমান ক'ব? মোক এই অনুষ্ঠানটো ভালে লাগিছে। মই ইয়াত প্ৰথমবাৰ অহা নাই, আগতো আহিছোঁ। হয়, এইটো আমাৰ ছেকেণ্ড ইয়েৰ আছে এইটো অনুষ্ঠানটো। হয়, তাৰ আগত মই ইয়াতে কেম্প কৰিছিলোঁ, আমাৰ যেনেকৈ মেডিকেল হেল্থ কেম্প হৈছিলে ফাৰ্ষ্টত। তেতিয়াৰ মোক এই স্কুলখনত আহি বহুত ভাল লাগিলে। তাৰপিছত আমি এনেই চিন্তা কৰিলোঁ কিবা এটা হেল্প আগবঢ়াওঁ বুলি, তেতিয়াৰ পৰা আমি এইটো ষ্টাৰ্ট কৰিছোঁ। বহুত ধন্যবাদ ডক্টৰ অংকুশ কেডিয়ালৈকে। আপুনি কেনেকুৱা অনুভৱ কৰিছে? মই স্কুলত আহি খুবেই ভাল লাগিলে। মানে যোৱা বছৰ আহিছিলোঁ, এবছৰো আহিছোঁ, কিন্তু ইয়াত দেখিছোঁ যে বিশেষকৈ স্পৰ্টছত মই ভবাই নাই যে এনেকুৱা ইণ্টাৰভিউৰ মানে প্লেচত মানে এখন স্কুলে মানে ইণ্টাৰনেশ্যনেল পৰ্যায়লৈ পাই যাব পাৰে। ষ্টেট লেভেল বা ডিষ্ট্ৰিক্ট লেভেল পাইছোঁ, কিন্তু ইণ্টাৰনেশ্যনেল লেভেল পোৱা স্কুলটো মই প্ৰথমেই দেখিছোঁ মানে। আৰু আগলৈ মই শুভেচ্ছা জনাইছোঁ যাতে আৰু আমাৰ স্কুলৰ নাম আগবাঢ়ক, সেইটোৱে কয় মই। বহুত ধন্যবাদ। আপুনি এগৰাকী জ্যেষ্ঠ কেডিয়া পৰিয়ালৰ পৰা আহিছে, যে এইখন গৰমত যে এইখন অনুষ্ঠান সম্বৰ্ধনা অনুষ্ঠান বা জলপানী দিয়াৰ ব্যৱস্থালৈকে আপুনি উপস্থিত থাকি কেনেকুৱা অনুভৱ কৰিছে? মই ভালে পাইছোঁ। মই প্ৰথমেই আহিছোঁ এইটো। হয়, আগতে চেষ্টা কৰিম। মই আগতে এইটো স্কুলত আশা কৰিছোঁ। নিশ্চয় আমাৰ অফলা মিচিং উচ্চ মাধ্যমিক বিদ্যালয়ৰ তৰফৰ পৰা আমাৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা মই এগৰাকী ইয়াত উপসভাপতি হিচাপে সৌভাগ্য হ'লোঁ, আৰু সেই পৰিৱেশত আপোনালোকক লগ পাই খুবেই ভাল পালোঁ। আপোনালোকৰ কেডিয়া পৰিয়াললৈকে শুভেচ্ছা থাকিল, আৰু পৰৱৰ্তী কালত যাতে এনেকৈ এটা উদীয়মান ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰিব পৰা, অনুপ্ৰেৰণা কৰিব পৰা ঈশ্বৰে আশীৰ্বাদ। আজি উপস্থিত হোৱা শিৱসাগৰ জিলাৰ ষ্টেচন চাৰিআলি নিবাসী এই প্ৰয়াত যথাক্ৰমে শ্ৰীযুত হেমৰাম কেডিয়াদেৱ, শ্ৰীযুত আনন্দ কেডিয়াদেৱ, শ্ৰীযুত ডাক্তৰ অংকুশ কেডিয়াদেৱ, আমাৰ বিদ্যালয়ৰ সমূহ শিক্ষাগুৰুসকল, পৰিচালনা সমিতিৰ মাননীয় সদস্যসকল, শ্ৰদ্ধাৰ অভিভাৱক অভিভাৱিকাসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি এই পবিত্ৰ কাৰ্যসূচীত আপোনালোক সকলোলৈকে এই বিদ্যালয়ৰ তৰফৰ পৰা মোৰ আন্তৰিক মৰম আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আমাৰ প্ৰায় সকলোৱে জ্ঞাত এই বিদ্যালয়ৰ সকলৰ মৰমত আবদ্ধ, আৰু আমাৰ এই অঞ্চলটি গাঁওখনিৰ মৰমত আবদ্ধ হৈ এই চহৰলৈ স্বৰ্গীয় ভগৱান দাস কেডিয়া পৰিয়ালৰ সুপুত্ৰগণ পৰিয়ালবৰ্তীসকলৰ উন্নতিৰ কল্পে, তেখেতসকলৰ ভৱিষ্যত উন্নতি, কৰ্মচাৰীসকলৰ লগতে আৰু বিদ্যালয়ৰ আনুষংগিক উন্নতিৰ কল্পে গত 2013 জলপানী বা অন্যান্য আনুষংগিক অৱদান আগবঢ়াই আমাক গৌৰৱান্বিত কৰিছে। আমি এই অভাৱতে তেখেতসকললৈ আমাৰ শ্ৰদ্ধা ও মৰম জ্ঞাপন কৰিছোঁ। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেখেতসকলৰ এই যিটো সৎ মনোভাৱ, যিটো উদাৰ চিন্তাধাৰা, যিটো তেখেতসকলক পূৰ্বপুৰুষসকলে
ৰাইজৰ পৰা তেখেতসকললৈ আমি আশীৰ্বাদ প্ৰদান কৰিছোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে ভগৱানে তেখেতসকলৰ মনোকামনা পূৰণ কৰে। উপস্থিত আছে আমাৰ অফলা মিচিং উচ্চ মাধ্যমিক বিদ্যালয়। এইখন বিদ্যালয়ৰ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক, আমাৰ শিক্ষাগুৰু তৰুণ মিলি ছাৰ। আপুনি অভাৱতী হিচাপে কি ক'ব? মোৰ বেলেগ বিশেষ ক'ব লগা একো নাই, কিন্তু মই যোৱা বছৰৰ পৰা দেখিছোঁ কেডিয়া পৰিয়ালে আমাক যি এটা উৎসাহিত হোৱা কৰ্মত তেওঁলোক ব্যস্ত হৈছে আৰু তেওঁলোকে আমাৰ এনেকুৱা এটা ইণ্টেৰিয়ৰ প্লেচলৈ আহি আমাৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকলক অকণমান অৰ্থসাহাৰ্য দি আগবঢ়াই দিয়াত মানে তেওঁলোকে সহযোগিতা কৰিছে। আৰু এয়ে মই ভগৱান দাস কেডিয়া পৰিয়ালৰ তেওঁলোক প্ৰয়াত লোকসকল যিসকল এই সংসাৰত নাই, তেওঁলোক ভগৱানৰ ওচৰত শান্তিৰে থাকক য'তেই আছে আৰু তেওঁলোকৰ পৰিয়ালক সুস্থ সবল কৰি ৰাখক তাৰে কামনা কৰিলোঁ। আৰু ভৱিষ্যতেও এনেধৰণে সহযোগিতা পাম বুলি আমি আশা কৰি আছোঁ। ধন্যবাদ ছাৰ, সভাপতি ডাঙৰীয়া মিলি ছাৰলৈকে। আমাৰ মাজত আছে এগৰাকী হাত ধৰোঁতা এখন বিদ্যালয়ৰে এগৰাকী শিক্ষক, মোৰ শ্ৰদ্ধাৰ দাদাও হয়, শিক্ষাগুৰু হয়, বিদ্যুৎ মিলি ছাৰ। আপুনি কি ক'ব, কেনেকুৱা অনুভৱ? খুব ভাল অনুভৱ আমাৰ এই অনুষ্ঠানত আমি যোৱা বছৰৰ পৰা পাইছোঁ তেওঁলোকক। স্বৰ্গীয় ভগৱান দাস কেডিয়া পৰিয়ালে তেওঁলোকে যিটো আমাৰ ভিতৰুৱা অঞ্চলত আহি এনেকুৱা ভিতৰুৱা বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকক উৎসাহিত কৰি অনুপ্ৰেৰণা যোগাই আমাক ভৱিষ্যতে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলক যি মানে অনুপ্ৰেৰণা যোগাইছে তেওঁলোকলৈ কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ। আৰু ভৱিষ্যতে তেওঁলোকে দি থাকিম বুলি কথা দিছে, সেইকাৰণে আমি বহুত আনন্দিত। আৰু তেওঁলোকৰ পৰিয়ালে, জীৱিত থকা পৰিয়ালে সদায় সুখ শান্তিৰে জীয়াই থাকক আৰু আমি তাকেই কামনা কৰিছোঁ। ধন্যবাদ বিদ্যুৎ, ধন্যবাদ থাকিলে। আজি সেইখন আমাৰ গিচাংমুখ অঞ্চলৰ সফলা মিচিং উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত বিশেষ এটা উদ্দেশ্য আৰোপিত কৰি ছাত্ৰ ছাত্ৰীক উৎসাহিত কৰাৰ অনুপ্ৰেৰণা কৰাৰ কাৰণে আজি এইখন অনুষ্ঠান আয়োজিত কৰা হয়। আৰু শিৱসাগৰ নগৰৰ পৰা প্ৰয়াত ভগৱান দাস কেডিয়াৰ উদ্যোগত তেখেতসকলৰ যিটো সোঁৱৰণি তাৰ উদ্যোগত সৌজন্যত সেইখন অনুষ্ঠান অনুষ্ঠিত কৰা হ'ল। তেখেতসকল আটাইলৈকে মোৰ ফালৰ পৰা এইখন বিদ্যালয়ৰ এইখিনি উপসভাপতি হিচাপে আৰু বাটৰ মঞ্চৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰি আজিৰ অনুষ্ঠানটি অতি চমুকৈ সামৰিছোঁ। ধন্যবাদ।